নমস্কাৰ, মই আছিলোঁ BPF দলত। আৰু ফাৰ্ষ্টে আমি BJPত আছিলোঁ। BJPৰ পৰা আমি আহিলোঁ BPFত। বেছি দিন হোৱা নাই অৱশ্যে BPFত, 7-8 মাহমান হৈ গ'ল। তো তাৰ পৰা আমি BPFত আমি ডিষ্ট্ৰিক্ট অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলোঁ। তাৰ পৰা আমি আৰু গুচি আহিলোঁ UPPL দলত। আজি মোটামুটি 70-75 জনমান হ'ব। তো আমার নিজের বংশধরে হয়, বেলেগ ইয়াতে নাই আৰু আমি আহা মতলবটো এনেকুৱা হ'ল, তো আমি 30 বছৰ আমি সংগ্ৰাম কৰিছিলোঁ। আমাৰ অস্ত্ৰ সংগঠন অভাৰ আৰু আণ্ডাৰ মিলি মানে কৰিছিলোঁ। তো এতিয়া আমাৰ 2022ত আমাৰ চৰকাৰৰ লগত শান্তি চুক্তি হৈ গ'ল। তো তাৰপিছত আমি আমাৰ যেটা উন্নয়ন পৰিষদ গঠন কৰা দেওয়া হ'ল। তো গঠন কৰা দেওয়াৰ পিছত আমি যদি আৰু বিৰোধিতা দলত থাকি আমি যদি আমাৰ মানুহে আমি বিৰোধিতা কৰি থাকোঁ, তাতে সেইটোতো ঠিক নহ'ব। সেইটো কাৰণে আমি যেইটো চৰকাৰ আছে চৰকাৰৰ লগত আমি থাকিম, চৰকাৰৰ লগতে থাকিম। আৰু আমি চৰকাৰ এই কাৰণে আমি UPP দলত আমি আজি যোগদান কৰিলোঁ। বৰ্তমান চৰকাৰ ভালেই চলি আছে, আমি কাম কাজ আমি দেখিছোঁ। কিন্তু আমাৰ দেউশ্ৰী এলেকাত যদিও হোৱা নাই, কিন্তু আমাৰ কাৰ্যকৰ্তা এনেকুৱাই আছে, সেইটো কাৰণে আমাৰ ইমান কাম হোৱা নাই। তো বেলেগ বেলেগ সাইডত আমি দেখিছোঁ বহুত কাম আগবাঢ়ি আছে, আমাৰ ইয়াতেহে কাম ইমান হোৱা নাই। তো সেইটো কাৰণে আমাৰ চৰকাৰতো এইটো দোষ নহয়, এইটো হ'ল আমাৰ যিখিনি আমাৰ ইয়াত কাৰ্যকৰ্তা আছে সেইবিলাকৰ দোষ। তো এইটো কাৰণে আমি দেখিছোঁ নিশ্চয় আমি আগবাঢ়ি আহিলে, আমি চৰকাৰৰ ফলত আমি থাকিলে নিশ্চয় আমাৰ ইয়াত এৰিয়াত আমাৰ আৰু উন্নয়ন হ'ব, ভালকৈ উন্নয়ন হ'ব। আমি বিৰোধ কৰি থাকিলেতো নহ'ব। তো এইটো কাৰণে আমি আশা। 7-8 মাহ BPF দলত থাকিছে, BPF দলৰ এই পৰিস্থিতি কেনেকুৱা আছে? এইটোতো তেনেকুৱা নহয়, আৰু যিমানখিনি আমাৰ কিবাটো আমাৰ চিষ্টেম হিচাপত আমাৰ এটা পাৰ্টি চলাব লাগে, সেই চিষ্টেমটো নাই ইহঁতৰ। মানে যাৰ যি মতে চলি থাকিব লাগে সেইমতে চলি আছে, মানে এটা চিষ্টেমে নাই। মানে আমি ইমান দিন হৈ গ'লো, মোক এনেকুৱা ৰেচপেক্ট দিয়া নাই ডিষ্ট্ৰিক্টত। এদিনো মই ডিষ্ট্ৰিক্টৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপত মোক দিছে, এদিনো এক্সিকিউটিভ মিটিঙত মোক মাতা নাই। তো মই যেটা পাৰ্টিৰ নিৰ্দেশত আমি যেনেকুৱা মোক দায়িত্ব দিব সেই মৰ্মে আমি কাম কৰি আহিম। তো মই আজি নহয়, আজি বহুত বছৰ মই পাৰ্টি হিচাপতে কাম কৰি আহিছোঁ, আৰু সেই হিচাপত মোৰ ইণ্টাৰেষ্টো আছে। তো মই যেনেকুৱা মোক দায়িত্ব দিব সেই হিচাপত তো মই কাম কৰি যাম। আৰু নিশ্চয় মোৰ আশা আছে, মানে UPPF দল নিশ্চয় মই আগত মানে লৈ যাম বস্তুটো, কিবাটো পাৰ্টিৰ কিবা কাম কাজটো।